Welcome everyone. Today I am going to discuss static GK mock test number 1. I hope the videos will be helpful for your preparation. তো বৰ বেছি মই নষ্ট নকৰোঁ, going to the first questions. তো জাষ্ট যদি ভাল লাগে ভিডিঅ'বিলাক তেতিয়াহ'লে নিশ্চয় আপোনালোকে লাইক এটা কৰিব, ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱী হ'লে শ্বেয়াৰ কৰিবই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেলখনত প্ৰেছ কৰি ৰাখিব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো লৈ যাওঁ। তো হিয়াৰ দ্য কুৱেশ্যন নম্বৰ 1. কুৱেশ্যন নম্বৰ 1ত কি কৈছে? তো which of the following is the first movie directed by Dr. Bhupen Hazarika? Dr. Bhupen Hazarikar দ্বাৰা প্ৰথম পৰিচালনা কৰা মুভিখনৰ নাম কি? ইয়াত অপশ্যন 4টা দিয়া আছে। এৰাবাটৰ সুৰ, অপশ্যন বি দিয়া আছে প্ৰতিধ্বনি, অপশ্যন চি দিয়া আছে চামেলি মেমচাব আৰু অপশ্যন ডিত আছে আৰণ্য। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ প্ৰতিধ্বনি ইজ দ্য কাৰেক্ট এনচাৰ হ'বলৈ গৈ আছে। চৰি ফৰ ডেট, মই অপশ্যন এ বুলিয়ে ক'লোঁ, কিন্তু মুখেৰে লওঁতে এটা বেলেগ ৱৰ্ড লৈ ল'লোঁ। তো এৰাবাটৰ সুৰ ইজ দ্য কাৰেক্ট এনচাৰ। তো এৰাবাটৰ সুৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথমখন পৰিচালনা কৰা কথাছবি আছিলে। তো ভূপেন হাজৰিকাৰ ফাৰ্ষ্ট ফিল্ম এৰাবাটৰ সুৰ কেতিয়া ৰিলিজ হৈছিলে? 30 নৱেম্বৰত পাব্লিছ কৰা হৈছিলে 1956। আৰু 1956ৰ পৰা সম্পূৰ্ণ 10 বছৰৰ পাছত তেওঁৰ লাষ্ট যিখন মুভি আছিলে লতিঘটিখন তেওঁৰ লাষ্ট মুভি আছিলে, আৰু সেইখন সম্পূৰ্ণ এবছৰৰ পিছত কি কৰা হৈছিলে? মুক্তি দিয়া হৈছিলে 25 নৱেম্বৰ। তো লতিঘটি ইজ দ্য লাষ্ট ফিল্ম ডিৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা। তো ডেফিনেটলি সেইটো ইম্পৰ্টেণ্ট হৈ পৰে। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 2ত আছে বড়ো সাহিত্য সভা। আমি অসম সাহিত্য সভাৰ বিষয়ে শুনিছোঁ, ঠিক একেধৰণে বড়ো সাহিত্য সভা কেতিয়া ষ্টাব্লিছ কৰা হৈছিলে? তো বড়ো সাহিত্য সভা অপশ্যন এত আছে 1952, অপশ্যন বিত আছে 1901, অপশ্যন চিত আছে 1930 আৰু অপশ্যন ডিত আছে 1965। তো ডেফিনেটলি বড়ো সাহিত্য সভা অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ 1952 চনত বড়ো সাহিত্য সভা কি কৰা হৈছে? ষ্টাব্লিছ কৰা হৈছিলে। তো হিয়াৰ চাম ইম্পৰ্টেণ্ট পইণ্টছ আমি ইনক্লুড কৰি ৰাখিছোঁ। তো তাত কি লিখি ৰাখিছোঁ চাওকচোন। দ্য বড়ো সাহিত্য সভা প্ৰমোটছ দ্য বড়ো লেংগুৱেজ। ডেফিনেটলি বড়ো লেংগুৱেজ আৰু বড়ো লিটাৰেচাৰ বিষয়ে তাত প্ৰমোট কৰা হ'ব, যেনেকৈ আছাম সাহিত্য সভাত অসমীয়া কালচাৰসমূহ দেখুওৱা হয়। ইট ৱাজ ফাউণ্ডেড আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি এণ্ড লিডাৰশ্বিপ অফ জয়ভদ্ৰ হাগজে। ডেফিনেটলি এইটো বহুত ইম্পৰ্টেণ্ট। জয়ভদ্ৰ হাগজে প্ৰেচিডেঞ্চিত আচলতে ফাউণ্ড কৰা হৈছিলে। ক'ত কৰা হৈছিলে? বাসুগাঁও ডিষ্ট্ৰিক্ট অফ কোকৰাঝাৰ। তো কোকৰাঝাৰ লোৱাৰ আছামত 16 নৱেম্বৰ 1952 কি কৰা হৈছিলে? লঞ্চ কৰা হৈছিলে। ঠিক আছে, তো এইটো মনত ৰাখি থ'ব। কুৱেশ্যন নম্বৰ 3 আছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱেন দ্য আছাম একৰ্ড ৱাজ চাইন। এতিয়া কথাটো হ'ল আছাম একৰ্ড কি হয়, অসম চুক্তি কি হয়, অসম চুক্তি কেতিয়া চাইন কৰা হৈছিলে? তো ডেফিনেটলি সেই বিষয়ে আমি জানিব লাগিব। তো অসম চুক্তি চাইন কৰা হৈছিলে 15 আগষ্ট, হয়নে? তো অসম চুক্তি 15 আগষ্টত 1985 চনত কি কৰা হৈছিলে? চাইন কৰা হৈছিলে। তো সেইটো ইম্পৰ্টেণ্ট হৈ গুচি যায়। তো ডেফিনেটলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ সেই সময়ৰ প্ৰধানমন্ত্ৰী PM আছিলে ৰাজীৱ গান্ধী। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি গুচি যাম। তো ইয়াত আমি নোটছৰ হিচাপে লিখিও ৰাখিছোঁ দ্য আছাম একৰ্ডছ ৱাজ চাইনড ইন দ্য প্ৰেজেঞ্চ অফ দ্য প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী। তেতিয়া ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ আছিলে ইন নিউ দিল্লী অন 15 আগষ্ট 1985। ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তো প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী, চেণ্ট্ৰেল হোম মিনিষ্টাৰ শংকৰ ৰাজ চৌহান এণ্ড দ্য আছামিজ লিডাৰ প্ৰফুল্ল কুমাৰ মহন্তই কি কৰিছিলে? ইয়াত চাইন কৰিছিলে। তো ডেফিনেটলি মনত ৰাখি থ'ব। ৰাজীৱ গান্ধী আৰু আমাৰ চেণ্ট্ৰেল হোম মিনিষ্টাৰ কোন আছিলে? শংকৰ ৰাজ চৌহান, হয়নে? আৰু অসমীয়া লিডাৰ আছিলে কোন আছিলে? আছামিজ লিডাৰ, ডেট ইজ প্ৰফুল্ল কুমাৰ মহন্ত। মনত ৰাখি থ'ব। তো কুৱেশ্যন নম্বৰ 4ত আছে ওৱান এষ্ট্ৰনমিকেল ইউনিট ৱাজ দ্য এভাৰেজ ডিষ্টেঞ্চ অফ। তো এই কুৱেশ্যনছটো কোৱা মতে অপশ্যন এত আছে বিটুইন আৰ্থ এণ্ড ছান, অপশ্যন বিত আছে বিটুইন আৰ্থ এণ্ড মুন, অপশ্যন চিত আছে বিটুইন জুপিটাৰ এণ্ড ছান, আৰু অপশ্যন ডিত আছে প্লুটো এণ্ড ছান। ডেফিনেটলি মই কৈ দিম অপশ্যন চি আৰু অপশ্যন ডি ডেফিনেটলি নহয়, এই দুটাৰ ভিতৰত কিবা এটা হ'ব। আৰু শুদ্ধটোতো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ বিটুইন আৰ্থ আৰু ছানৰ মাজত ওৱান এষ্ট্ৰনমিকেল ইউনিট ইজ দ্য এভাৰেজ ডিষ্টেঞ্চ হয়নে? ইয়াতো আমি কিছুমান পইণ্ট ইনক্লুড কৰি ৰাখিছিলোঁ। নেক্সট কুৱেশ্যন নম্বৰ 5, তাত লিখিছোঁ দ্য বিগেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ডৰ আটাইতকৈ বিগেষ্ট ডিজাৰ্টখনৰ নাম কি? তো ৱৰ্ল্ডৰ আটাইতকৈ বিগেষ্ট ডিজাৰ্টখনৰ নাম হৈছে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ এণ্টাৰ্কটিক ডিজাৰ্ট ইজ দ্য কাৰেক্ট এনচাৰ। তো থাৰ মৰুভূমি ক'ত আছে? ইণ্ডিয়াতে আছে, ৰাজস্থানত। আৰু অপশ্যন ডিত গোবি মৰুভূমি ক'ত আছে? তো চাইনাত আছে। চাহাৰা মৰুভূমি আফ্ৰিকাত আছে। তো এইখিনি আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে, তো ইয়াতো চম ইম্পৰ্টেণ্ট পইণ্টছ আমি নোটছ কৰি ৰাখিছিলোঁ। সেইখিনি আছিলে একৰ্ডিং টু দ্য ব্ৰিটেনিকা দ্য এণ্টাৰ্কটিক ডিজাৰ্ট ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড। ডেফিনেটলি এইটো আমি আলোচনা কৰিছোঁ। এণ্টাৰ্কটিক ডিজাৰ্ট এক্সপাণ্ড এক্ৰছ 1.4 কৰোৰ কিলোমিটাৰ। পইণ্টটোত আছে দ্য চাহাৰা ডিজাৰ্ট ইজ লোকেটেড ইন আফ্ৰিকা। ডেফিনেটলি আমি কৈছোঁৱেই এণ্ড স্প্ৰেডছ এক্ৰছ মেনি কাউণ্ট্ৰিজ ইন নৰ্থ আফ্ৰিকা।
নৰ্থ আফ্ৰিকাতে বেছিকৈ আছে সেইটোৱে কৈছে আৰু দ্য ছাহাৰা ডিজাৰ্ট কভাৰ্ছ 10 ডিফাৰেণ্ট কাউণ্ট্ৰিজ ছাহাৰা ডিজাৰ্টে 10 ডিফাৰেণ্ট কাউণ্ট্ৰিজ কি কৰিছে কভাৰ্ছ কৰিছে সেই 10খন কাউণ্ট্ৰিৰ ভিতৰত ইয়াত উল্লেখ কৰিছে আলজেৰিয়া চেড ইজিপ্ট লিবিয়া মালি হয়নে মুৰচিনিয়া নাইজাৰ ৱেষ্টাৰ্ণ ছাহাৰা চুডান আৰু টুনিছিয়া তো ছাহাৰা ডিজাৰ্ট এক্সপান্স এক্ৰছ 9.2 million kilometer square. The only freshwater lake in the Sahara Desert is Lake Said. তো Sahara Desertত এটাই মাত্ৰ freshwater lake আছে আৰু হেয়া হৈছে Lake Said. তো এটো মনত ৰাখি থবলগীয়া কোৱেশ্চনছ হয় Lake Said হয়নে পৰৱৰ্তী পইণ্টত আছে the third desert also referred to as Great Indian Desert কৈছোৱে third desertখন ৰাজস্থানত আছে ইণ্ডিয়াত আছে it is a large arid regions in the northeastern part of the Indian subcontinent ঠিক আছে about 85% of the third desert is located within India 85% ইণ্ডিয়াত আছে মানে ৰাজস্থানত আছে আৰু বাকিখিনি আছে পাকিস্তানত ডেফিনেটলি পাকিস্তানৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে ইণ্ডিয়া the desert scats to an area 2 lakh square kilometer and forms of a natural boundary এটো আমি সকলোৱে জানো ইণ্ডিয়া পাকিস্তানৰ লগত ডেফিনেটলি বাউন্ডাৰী শেয়াৰ কৰিছে এতিয়া আপোনালোকে ক'ব লাগিব আমাক ইণ্ডিয়া আৰু পাকিস্তানে যিডাল বাউন্ডাৰী শেয়াৰ কৰিছে এই বাউন্ডাৰীডালৰ নাম কি আমাক কমেন্ট বক্সত জনাব ঠিক আছে কোৱেশ্চন নম্বৰ 6 ত আমি লৈ আহিছিলো who became the acting prime minister of India after the death of Jawaharlal Nehru to Jawaharlal Nehru 1964 death হোৱাৰ পিছত কোন আছিল acting prime minister আমি সকলোৱে জানো মুৰাৰজী দেশাই ডেফিনেটলি নহয় ডেফিনেটলি কাৰেক্ট আনসাৰ গুলজাৰিলাল নন্দ অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হয়নে তো চাব পাৰিব আমি পইণ্ট লিখি ৰাখিছিলো first in 1964 after the death of the Jawaharlal Nehru Guljarilan Nanda was the first acting prime minister of India second in the 1966 তাৰজতে কোন হৈছিল লাল বাহাদুৰ শাস্ত্ৰী হৈছিল কোৱেশ্চন নম্বৰ 7 ত আমি লৈ আহিছিলো who was the first woman to climb Mount Everest climb কৰা প্ৰথম গৰাকী woman কোন আছিল আৰু এতিয়াও আছিল জুংকু টাৱে অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে পইণ্ট কিছুমান আমি লিখি ৰাখিছো জুংকু টাৱে was the first woman to climb Mount Everest 16 May 1975 16 May 1975 ত প্ৰথম মহিলা আছিল Mount Everest জয়ী হোৱা কিন্তু তাৰ পাছতে ঠিক এসপ্তাহে হ'ব চাগে 27 May 1975 ফান্টোগে কি কৰিছিল সেকেন্ড ওমেন আছিল তো ফাৰ্স্ট মেন বুলি কৈ দিয়া লগে লগে বা ওমেন নিদিলে তেতে এডমান্ড হিলাৰী আৰু টেনজিং নৰ্গে যে কাৰেক্ট আনসাৰ হ'ব তেওঁলোকে 1953 তে কি কৰিছিল মাউণ্ট এভাৰেষ্ট জয়ী কৰিছিল হয়নে কোৱেশ্চন নম্বৰ 8 ত আমি যাম কোৱেশ্চন নম্বৰ 8 ত আছে বিটুইন হুইচ টু টাউনছ নৰনাৰায়ণ সেতু সিটুৱেটেড নৰনাৰায়ণ সেতু ক'ত সিটুৱেটেড হয় যোগীঘোপা আৰু পঞ্চৰত্ন অপচন বি উইল বি দা কাৰেক্ট আনসাৰ কিন্তু কেতিয়াবা আহিব পাৰে কোন দুখন ডিস্ট্ৰিক্টত অৱস্থিত তেতিয়া আমি ক'ব লাগিব যে নৰনাৰায়ণ সেতু কানেক্ট কৰিছে বঙাইগাঁও আৰু গোৱালপাৰা ডিস্ট্ৰিক্টক ঠিক আছে নৰনাৰায়ণ সেতু কানেক্ট যোগীঘোপা টাউন অফ বঙাইগাঁও ডিস্ট্ৰিক্ট এণ্ড পঞ্চৰত্ন টাউন গোৱালপাৰা ডিস্ট্ৰিক্ট তো নৰনাৰায়ণ সেতুৱে কি কৰিছে লাৰ্জ থাৰ্ড ব্ৰিজ হয় ব্ৰহ্মপুত্ৰৰ ওপৰত কি হয় বনোৱা নৰনাৰায়ণ সেতু হেজ এ লেন্থ অফ 2.284 কিলোমিটাৰ ইমান ইম্পৰ্টেণ্ট নহয় তো নৰনাৰায়ণ সেতু ৱাজ ইনগ্ৰেটেড অন 15th এপ্ৰিল কিমান তাৰিখে ইনগ্ৰেটেড কৰিছে সেইটো ইম্পৰ্টেণ্ট নহয় বাট অটল বিহাৰী বাজপেয়ীৰ সময়ত 1998 ত নৰনাৰায়ণ সেতু কি কৰা হৈছিলে ইনগ্ৰেটেড কৰা হৈছিলে নৰনাৰায়ণ সেতু ইজ লোকেটেড NH 37 ইম্পৰ্টেণ্ট হয় মনত ৰাখি থব তো পৰৱৰ্তী কোৱেশ্চনছলৈ যাম কোৱেশ্চন নম্বৰ 9 মাটি ফেটি বুৰঞ্জী কোনে লিখিছিলে তো মাটি ফেটি বুৰঞ্জী লিখি উলিয়াইছিলে নগেন হাজৰিকা অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হয়নে তো নগেন হাজৰিকাই মাটি ফেটি বুৰঞ্জী লিখি উলিয়াইছিলে আমি ইয়াত পইণ্ট কেইটা লিখি ৰাখিছো হেমচন্দ্ৰ গোস্বামীয়ে লিখিছে পুৰণি অসম বুৰঞ্জী হেমচন্দ্ৰ গোস্বামীয়ে লিখিছে নগেন হাজৰিকাই অজগৰ বুৰঞ্জী মাটিফেটি বুৰঞ্জী কালফেটি বুৰঞ্জী মকৰা জাল বুৰঞ্জী লিখিছে নুমলী বৰগোহাঁইৰ নাম আমি সকলোৱে শুনিছো চকৰি ফেটি বুৰঞ্জী তেওঁ লিখিছে হয়নে এটা মনত ৰাখি ল'ব লাগিব তো পুৰণি অসম বুৰঞ্জী হেমচন্দ্ৰ গোস্বামী তো মাটিফেটি বুৰঞ্জী নগেন হাজৰিকা কালফেটি বুৰঞ্জী নগেন হাজৰিকা অজগৰ বুৰঞ্জী নগেন হাজৰিকা হয়নে মকৰা জাল বুৰঞ্জী নগেন হাজৰিকা আৰু যেটো নুমলী বৰগোহাঁই লিখিছে চকৰি ফেটি বুৰঞ্জী লিখি উলিয়াইছে কোৱেশ্চন নম্বৰ 10
তাত আমি লৈ আহিছিলোঁ দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ চিটুৱেটেড এট তো সৈনিক স্কুলখন ক'ত আছে তো অপশ্যন আছে শিলচৰ অপশ্যন বিত আছে তিনিচুকীয়া অপশ্যন চিত আছে বঙাইগাঁও অপশ্যন ডি ডেট ইজ দ্য কাৰেক্ট এনচাৰ গোৱালপাৰাত আছে গোৱালপাৰাত অসমৰ সৈনিক স্কুলখন অৱস্থিত ঠিক আছে আছাম সৈনিক স্কুল গোৱালপাৰা was established on 20th November 1964 মনত ৰাখি থ'ব তো পৰৱৰ্তী এটা কুৱেশ্যন যিটো কুৱেশ্যন আমি হোমৱৰ্ক দিছোঁ এই প্ৰতিটো মক টেষ্টৰ ছেশ্যনতে এটা কুৱেশ্যনছ আপোনালোকক লৈ আহিম আৰু যিটো কুৱেশ্যন পৰৱৰ্তী মক টেষ্ট ছেশ্যনত আপোনালোকৰ সৈতে খুব সুন্দৰভাৱে পইণ্টেজ নোটছৰ সৈতে ডিছকাছ কৰা হ'ব তো কুৱেশ্যনটো আছে হুইচ ভিটামিন ইজ প্ৰমিনেণ্টলি প্ৰেজেণ্ট ইন লেমন লেমন মানে গৈছ গম পাইছে কাজি নেমুৰ কথা কৈছে যাক বৰ্তমান এটা ট্ৰেণ্ডিঙত আছে কিহৰ কাৰণে ট্ৰেণ্ডিঙত আছে কমেণ্ট কৰি জনাব আৰু আমলাটো জানো ইয়াৰ ভিতৰত কোনটো এচিড আচলতে ভিটামিন আচলতে লেমন আৰু আমলাত পোৱা যায় তো লেমনৰ আমি যিটো চাইণ্টিফিক নেম সেইটো জনাটো বহুত বেছি প্ৰয়োজন তো লেমনৰ চাইণ্টিফিক নেমটো হৈছে চাইট্ৰাছ লেমন তো চাইট্ৰাছৰ নামটো যদি বহুতে জানে তেতিয়া ডেফিনেটলি ইয়াৰ কুৱেশ্যনটোও জানিব তো ইট ইজ দ্য নেমড কাজি lemon which has been declared the state fruit of Assam. Kazi lemon is lemon which botanical name is citrus lemon and a GI certified product হয় আৰু GI certified product হয় কাজি নেমু ডেফিনেটলি ইম্পৰ্টেণ্ট হয় কিন্তু কাজি নেমু আৰু আমলাত কি ভিটামিন থাকে জনাব চাইট্ৰাছ লেমন কাজি নেমুৰ চাইণ্টিফিক নেম হয় চাইট্ৰাছ ৱৰ্ডটোৰ পৰা আপোনালোকে গম পাই যাব যে কি ভিটামিন আছে ঠিক আছে তো থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান সময়ৰ চোৱাৰ কাৰণে পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আপোনালোকে প্লেলিষ্ট মই বনাই দিম তো থেংক ইউ